নমস্কাৰ আপোনালোকে চাই আছে আসাম জব গাইড। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে মাইনৰিটিছ বোৰ্ডৰ ফালৰ পৰা ই ৰিক্সা আৰু চিলাই মেচিন जो দি আছিলে সেইটোৰ আবেদন আকৌ পুনৰাই খুলিছে। সো আপোনালোকে নিশ্চয় গম পাইছিলে যে 17 তাৰিখে এইটো আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছিল, কিন্তু আজি কিছু সময় আগৰ পৰা এইটো আকৌ আবেদনটো পুনৰাই মুকলি কৰিছে। সো আপোনালোকে যোনে যোনে এপ্লাই কৰিব বুলি ভাবিছিলে কিন্তু আবেদন কৰিব পৰা নাই তেওঁলোকৰ কাৰণে সুখবৰ, কিয়নো তেওঁলোকে আকৌ পুনৰাই এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এটা কথা মনত ৰাখিব, যেটো নাকি লাষ্ট ডেটৰ কোনো ধৰণৰ ডেটটো মেনশ্যন কৰা নাই। সো আপোনালোকে যিসকলে কৰা নাই এতিয়ালৈকে সো আপোনালোকে সোনকালে এপ্লাইটো কৰি ল'ব, ঠিক আছে। সো প্ৰথমে আপোনালোকে কি কৰিব, ইয়াত আপুনি যেটো ওয়েবসাইট দেখা পাইছে এইটো ওয়েবসাইটৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত দি দিম, ঠিক আছে। সো প্ৰথমে আপুনি কি কৰিব, এইটো মোবাইলতে আপুনি নিজৰ মোবাইলতে কৰিব পাৰিব। সো প্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকে নিজৰ মোবাইলৰ কম ব্ৰাউজাৰত আহি যাব। তাৰ পিছত ইয়াত আপুনি সাৰ্চ কৰিব মাইনৰিটি ইন আসাম বুলি সাৰ্চ কৰিব, ঠিক আছে। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ আহি যাব, ওয়েবসাইট আহি যাব। ইয়াত আপোনালোকে কি কৰিব, আসাম মাইনৰিটিজ ডেভেলপমেন্ট বোৰ্ড, ইয়াত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব, ঠিক আছে। তলত অহাৰ পিছত ইয়াত আপোনালোকে যেটো দেখা পাইছে এপ্লিকেশন ফৰ দা UPSC, ঠিক আছে। এই অপশনত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব, ঠিক আছে। এইটো অপশনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশন ফৰ দা UPSC কোর্স এন্ড ফৰ ইম্পোর্টস আইটেম ডিস্ট্রিবিউশন ফৰ দা ইয়াৰ 2023-24, ঠিক আছে। ইয়াত আপুনি যেটো দেখা পাইছে এপ্লাই হেয়াৰ, এইটো অপশনত আপোনালোকে কি কৰিব, ক্লিক কৰিব, ঠিক আছে। এইটো অপশনত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব, ঠিক আছে। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে কোর্স আইটেম ফৰ্ম ফিল আপ, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব, SSG ফৰ্ম ফিল আপ আৰু এটা আছে কেণ্ডিডেট ফৰ্ম ফিল আপ। আপোনালোকে দুটা অপশন পাই যাব। যিসকলে ইন্ডিভিজুৱেলি এপ্লাই কৰিব বিচাৰে তেওঁলোকে কি কৰিব, কেণ্ডিডেট এপ্লাইত কৰিব পাৰিব, কেণ্ডিডেট ফৰ্ম ফিল আপত কৰিব পাৰিব। আৰু যিসকলে SSG ফৰ্ম ফিল আপ আছে, যিসকল নেকি গোট আছে, গোটৰ মানুহবিলাকে ইয়াত এপ্লাই কৰিব পাৰিব, ঠিক আছে। মই এতিয়া ইন্ডিভিজুৱেলটো দেখুৱাই আছোঁ আপোনালোকক। ইয়াত কেণ্ডিডেট ফৰ্ম ফিল আপত ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ খোল খাই যাব। অলপ ওয়েট কৰিব, ব্ৰাউজিং হতে অলপ টাইম লাগে। ইয়াত আপোনালোকে দেখা পাইছে এনেকুৱা এটা অপশন খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব, কোর্স/আইটেম ইনফরমেশন, ইয়াত আপোনালোকে কি কৰিব, সিলেক্ট দা কোর্স আইটেম ফ্রম হুইচ ইউ ওয়ান্ট টু এপ্লাই, ঠিক আছে। ইয়াত আপুনি কোনটো এপ্লাই কৰিব বিচাৰে সেইটো আপোনাৰ ইয়াত ড্ৰপ ডাউনত সিলেক্ট কৰিব লাগিব। ইয়াত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশন আহি যাব, ঠিক আছে। ইয়াত তিনটা অপশন আপুনি পাই যাব। আপুনি যদি সিলাই মেচিনৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, ডিস্ট্ৰিবিউশন অফ সুইং মেচিন, তাৰ পিছত যদি আপুনি ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, ডিস্ট্ৰিবিউশন অফ ই ৰিক্সা, ঠিক আছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ সিম্পলি ই ৰিক্সাটো। ইয়াত আপোনালোকে ই ৰিক্সাটোত ক্লিক কৰি দিব, এনেকৈ আপোনাৰ যেটো লাগে এইটোত আপুনি ক্লিক কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ আগত এনেকুৱা পেজ এখন খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে পাৰ্সোনেল ইনফৰমেশ্যন, ঠিক আছে। পাৰ্সোনেল ইনফৰমেশ্যনত আপোনাৰ নিজৰ নামটো লিখিব, প্ৰথমত অপশনটো যেটো আছে ইয়াত আপোনাৰ নাম লিখিব, তাৰপিছত আপোনাৰ দেউতাকৰ নামটো লিখিব, তাৰপিছত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব, যেটো মোবাইল নাম্বাৰত আপোনাৰ OTP আহিব, ঠিক আছে। সেই OTPটো ইয়াত ফিল কৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব, তাৰপিছত আপোনাৰ ভিলেজৰ নামটো দিব, তাৰপিছত আপোনাৰ পোষ্ট অফিচৰ নামটো লিখিব, তাৰপিছত পুলিচ ষ্টেচনটো দিব। ইয়াত যিকেইটা ৰেড হৈ আছে আপুনি দেখা পাইছে ৰিকুৱাৰ্ড বুলি লিখা আছে, ঠিক আছে। ইয়াত আপুনি যদি ভালকৈ চাই ইয়াত আপুনি দেখা পাইছে ৰেড হৈ আছে, ঠিক আছে, এনেকৈ ৰেড হৈ আছে। এইকেইটা আপোনাৰ ফিল কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ ভিলেজটো আপুনি ধুনীয়াকৈ ইয়াত সিলেক্ট কৰিব ড্ৰপ ডাউনৰ পৰা। তাৰপিছত আপোনাৰ পোষ্ট অফিচটো লিখিব, তাৰপিছত পুলিচ ষ্টেচনটো দিব, তাৰপিছত আপোনাৰ ইয়াত ষ্টেট যেটো আছে আপুনি, ঠিক আছে না, এইটো আসামে দিব আপুনি। তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্ট যেটো আছে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি আপোনাৰ ডিস্ট্ৰিক্টটো দি দিব, ঠিক আছে। আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় সেইটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব। তাৰপিছত আপোনাৰ ব্লক যেটো হয়, আপুনি ধৰি লওক মই ইয়াত আপোনাৰ নগাঁও ডিস্ট্ৰিক্ট সিলেক্ট কৰি আছোঁ, মই আপোনাক দেখুৱাৰ কাৰণে। তাৰপিছত আপোনাৰ যেটো ব্লক হয় সেই ব্লকৰ নামটো ইয়াত শ্ব' হৈ যাব, ঠিক আছে না। নগাঁও ডিস্ট্ৰিক্ট বহুতকেইটা ব্লক আছে, আপোনাৰ যেটো ব্লক হয় সেইটো আপুনি ধুনীয়াকৈ ইয়াৰ পৰা সিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰপিছত আপোনাৰ পিনক'ডটো দিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব, তাৰপিছত আপোনাৰ কি কৰিব, আপোনাৰ আধাৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিব, ঠিক আছে। আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি ইয়াত কি কৰিব, আৰু ইয়াত এটা কথা আপোনালোকে মন কৰিব, যেটো নেকি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট, সেই ইনকাম চাৰ্টিফিকেটটো কিন্তু এইটো এপ্লাই কৰোঁতে লাগিব, এইটো মাষ্ট বি, ঠিক আছে। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দিব। ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপুনি স্ক্ৰল কৰি তলত আহিব।
স্ক্ৰল কৰি তলত আহিব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন, ঠিক আছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কোনটো হয়, 8 পাছ, 10 পাছ, মাধ্যমিক, SSLC, গ্ৰেজুৱেশ্যন, আপোনাৰ যিটো হয় সেইটো আপুনি দিব। তাৰপিছত আপোনাৰ ইয়াত যিটো ৰিকুৱাৰ্ড বুলি দিয়া আছে সেইকেইটাই আপুনি ফিল কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ কি কৰিব, আপোনাৰ কাষ্টটো চিলেক্ট কৰিব লাগিব, ঠিক আছে। ইয়াত MOBC, OBC, SC, ST, STP, ঠিক আছে। আপোনাৰ যিটো কাষ্টৰ কাষ্টটো আপুনি ফিল আপ কৰিব। তাৰপিছত আপোনাৰ কমিউনিটিটো যিটো আছে সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব, ঠিক আছে। চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, তলত স্ক্ৰল কৰি তলত আহিব। তাৰপিছত ইয়াত আপোনাৰ চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, আপুনি যদি কোনোবাত এনেকুৱা ধৰণৰ ট্ৰেইনিং কৰিছে, স্কিল ডেভেলপমেণ্ট ইয়াত যিকোনো যদি কৰিছে তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ এজটো কিমান হয় সেই এজটো আপুনি ধুনীয়াকৈ লিখিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ ফেমিলিৰ যিটো এনুৱেলি ইনকাম আছে সেই ইনকামটো আপুনি ইয়াত লিখি দিব। আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট আছে সেই ইনকাম চাৰ্টিফিকেটত যিমান দি আছে সেইটো লিখিব। তাৰপিছত আপুনি কি কৰিব, 5 নম্বৰত আপুনি দেখা পাইছে ইয়াত ডকুমেণ্ট আপলোড, ঠিক আছে। ডকুমেণ্ট আপলোড আপুনি কি কৰিব, প্ৰথমতে আপোনাৰ এটা ফটো আপলোড কৰিব লাগিব। সেইটো কেবিটো 100 কেবিৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। আৰু ফটোৰ চাইজটো JPG হ'ব লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ ছিগনেচাৰ এটা আপলোড কৰিব লাগিব, সেইটো JPG হ'ব লাগিব আৰু 100 কেবিৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপুনি আইডেণ্টি প্ৰুফৰ কাৰণে ভোটাৰ ID, আধাৰ কাৰ্ড, পান কাৰ্ড, এনি আদাৰ ডকুমেণ্ট আপুনি আপলোড কৰিব পাৰে। সেইটো আপোনাৰ ডকুমেণ্টছটো PDF হ'ব লাগিব, ঠিক আছে। সেইটো আপুনি আপলোড কৰাৰ পিছত তাৰপিছত আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ডটো দিব পাৰে। আধাৰ কাৰ্ডটো PDF হ'ব লাগিব আৰু PDFটো আপোনাৰ 500 কেবিৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনাৰ স্কুল চাৰ্টিফিকেট, আপুনি যদি 8 পাছ কৰিছে, 10 পাছ কৰিছে, SSLC কৰিছে, নহ'লে আপুনি গ্ৰেজুৱেশ্যন কৰিছে, যিটো আছে সেইটো তাৰ আপুনি চাৰ্টিফিকেটটো আপলোড কৰিব। তাৰপিছত আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট আছে সেই ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব। আপোনাৰ গোটেইকেইটা ডকুমেণ্টছ আপোনাৰ PDF হ'ব লাগিব, ঠিক আছে। ছিগনেচাৰ আৰু ফটো বাদ দি পেলাই। তাৰপিছত আপোনাৰ এজ প্ৰুফটো আপোনাৰ এডমিট কাৰ্ড দিব পাৰে, আপুনি আধাৰ কাৰ্ড দিব পাৰে, ঠিক আছে। আপোনাৰ এজ যিটো ডকুমেণ্টছত এজটো আপোনাৰ ডেট অফ বাৰ্থটো উল্লেখ কৰা আছে সেইটো আপুনি ইয়াত দিব পাৰে, ঠিক আছে। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। OTPটো ভেৰিফাই কৰাৰ পিছত আপোনাৰ ফৰ্মটো এনেকৈ আপোনাৰ এটা ফৰ্ম ওলাই যাব, ঠিক আছে। সেই ফৰ্মটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব, ঠিক আছে। তো আপোনাৰ প্ৰিণ্ট আউটটো ওলাই ল'ব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল পাইছে या আপোনালোকে কোনো ধৰণৰ হেল্প হৈছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।